ৱেলকাম টু জব ভাস্কৰ। আপোনালোকক সকলোকে জব ভাস্কৰক স্বাগত কৰিছোঁ। আজি চাকৰি খবৰটো হৈছে বেংক অফ বৰোদা। বেংক অফ বৰোদাৰ তৰফৰ পৰা নতুনকৈ ভেকেঞ্চি আউট হৈছে। তো এই ভেকেঞ্চিটোৰ বিষয়ে সকলোখিনি কথা ক'ম। এলিজিবিলিটি, চেলেৰি, এজ, সকলোখিনি এই ভিডিঅ'তে মই ক্লিয়াৰ কৰি দিওঁ আপোনালোকক। ভিডিঅ'টো শেষলৈকে চাব, বিনা স্কিপ কৰি, তেতিয়া সকলোখিনি কথা বুজি পাব। সকলোৱে পৰিচিত যে বেংক অফ বৰোদাৰ বিষয়ে। বেংক অফ বৰোদা সকলোৱে দেখিছেই, অলিয়ে গলিয়ে সকলো জেগাতে আছে বেংক অফ বৰোদা। বেংক অফ বৰোদা এটা বহুত ভাল ষ্টেটমেণ্ট থকা বেংক হয় ইণ্ডিয়াৰ। এই বেংক অফ বৰোদাৰ যিটো এপইণ্টমেণ্ট, যিটো জব, তাতে আপোনালোকক ক্লিয়াৰ লিখি দিছে মাহত আপোনাৰ মাত্ৰ 15,000 টকা দিব। তাতকৈ বেছি বা এলাউন্স কোনো ধৰণৰ ইয়াতে এড নকৰে সিহঁতে, বা এড নিদিয়ে। টোটেল ভেকেঞ্চি 5,000। হয়, আপোনালোকে ভাল শুনিছে, 5,000 টোটেল ইয়াতে ভেকেঞ্চি আছে। কিন্তু 5,000 হৈছে অল অভাৰ ইণ্ডিয়া। এতিয়া মইতো আপোনাক দেখুৱাম অনলি ফৰ আছাম। আছামত কিমান ভেকেঞ্চি আছে, কাষ্ট ৱাইজ, OBC, ST, SC, জেনেৰেল কাৰ কিমান ভেকেঞ্চি আছে, সকলোখিনি মই কৈ আছোঁ। আচলতে এই ভেকেঞ্চিটো হৈছে এপ্ৰেণ্টিছ। আপোনালোকক ইয়াতে কাম শিকোৱা হ'ব বেংক অফ বৰোদাত, আৰু সিহঁতে আপোনাক চাকৰি দিব। আৰু এইটো আপোনাক কণ্টেক্সুৱেল থাকিব। ট্ৰেইনিং ডিউৰেশ্যন 1 বছৰ। সেই 1 বছৰ ভিতৰত আপোনাক কাম শিকাব, বেংকৰ কেনেধৰণে কি কি কাম হয়, সকলোখিনি কাম সিহঁতে শিকাব। আৰু আপোনাক এবছৰ ট্ৰেইনিং দিব। সেই এবছৰত আপোনালোকক মাহে মাহে 15,000 টকাকৈ দিব। আৰু ইয়াত এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব অনলাইন 19 মে'ৰ পৰা, আৰু লাষ্ট ডেট হ'ব 8 জুনলৈকে। হয়, 19 মে'ৰ পৰা লৈ 8 জুনলৈকে আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। সকলোখিনি এপ্লাই অনলাইন হ'ব, কোনো ধৰণৰ ইয়াতে অফলাইনৰ কলম দিয়া নাই, সকলোখিনি অনলাইন হ'ব। এতিয়া আপোনাক মই কেটেগৰী ৱাইজ সকলোখিনি দেখুৱাই দিছোঁ। জেনেৰেলৰ কাৰণে 2,148টা পোষ্ট আছে, OBCৰ কাৰণে 1,200 চামথিং, SC কাৰণে 717, EWSৰ কাৰণে 486, ST কাৰণে 441, টোটেল 5,000 ভেকেঞ্চি আছে ইয়াতে। এতিয়া আমাক লাগে অসমৰ টোটেল চিট আছে 29টা। হয়, এই 3টা লেংগুৱেজত আপোনালোকে ইয়াতে এক্সাম দিব পাৰিব। আছামিজ, বেংগলী, বড়ো। এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি আপোনাক মই কৈ দিছোঁ। আপোনালোকে যিকোনো ষ্ট্ৰীমৰ পৰা ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব, আৰ্টছ, ছায়েন্স, কমাৰ্চ, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰে। যদি আপুনি 10 পাছ হয়, বা 8 পাছ, বা 12 পাছ হয়, তেতিয়া আপোনালোকে এপ্লাই কৰিবলৈ নোৱাৰে। বা আপুনি জাষ্ট 10 পাছ, জাষ্ট 12 পাছ আউট কৰি আপোনালোকে চাৰ্টিফিকেট পোৱা নাই, তেতিয়াও আপোনালোকে এপ্লাই কৰিব নোৱাৰে। প্ৰপাৰলি আপোনালোকৰ ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব। বয়স সীমা কৈ দিওঁ, মিনিমাম বয়স আপোনালোকক লাগিব 20 বছৰ, আৰু মেক্সিমাম বয়স লাগিব 28 বছৰ। আচলতে এই ভেকেঞ্চিটো যিটো আপোনালোকৰ আজিৰ পৰা 15 দিন আগতে ওলাইছিলে SBI তৰফৰ পৰা, ছেইম ভেকেঞ্চি হয়, ছেইম ষ্ট্ৰেটেজি হয়। সিহঁতে যিটো 5,000 দিছিলে, সিহঁতেও 5,000 দিছে। সিহঁতৰ আছিলে 10-12,000 টকা চেলাৰী, সিহঁতৰ 15,000 টকা চেলাৰী। আৰু সেইটো হৈছিলে ষ্টেট বেংক অফ ইণ্ডিয়া, আৰু এইটো হৈছে বেংক অফ বৰোদাৰ। এজ ৰিলেক্সেশ্যন পাব আপোনালোকে। যদি আপুনি ST SC হয়, তেতিয়ালৈকে 5 বছৰ আপোনালোকে এক্সট্ৰা পাব। যদি আপুনি OBC হয়, তেতিয়া আপোনালোকে পাব 3 বছৰ। যদি আপুনি PWBD হয়, জেনেৰেলত, তেতিয়াহ'লে 10 বছৰ। OBC যদি হয় 13 বছৰ, আৰু যদি ST SC হয় তেতিয়াহ'লে 15 বছৰ। এই এপ্লাই কৰাৰ আগতে আপোনালোকক ধ্যান দিব লাগিব। ইয়াত কিছুমান কথা এটা ক্লিয়াৰ কৰি দিছে। যদি আপুনি অসমৰ পৰা এপ্লাই কৰে, তেতিয়াহ'লে আপোনালোকৰ অসমীয়া ভাষা, বড়ো ভাষা, বেংগলী ভাষা, এইবিলাক ভাষা আপোনালোকে কম্পালচৰি ক'বলৈ, লিখিবলৈ পৰা হ'ব লাগিব। এতিয়া আহোঁ মেইন কথালৈ। যেতিয়া আপোনালোকে এপ্লাই কৰিব, তেতিয়াহ'লে আপোনালোকে ইয়াতে ফিজ দিব লাগিব। যদি ST SC হয়, তেতিয়াহ'লে আপুনি, আৰু যদি PWBD হয়, তেতিয়াহ'লে আপোনালোকে 200 টকা প্লাছ GST দিব লাগিব। আৰু যদি জেনেৰেল, EWS, OBC, ফিমেল হয়, তেতিয়াহ'লে আপোনালোকে 600 টকা প্লাছ GST। 600 টকাটো ইয়াৰ ফিজ হয়, আৰু ইয়াৰ লগত যিমান GST হয় সেইটো এক্সট্ৰা আপোনালোকে দিব লাগিব। জেনেৰেল, EWS আৰু OBC মেলৰ কাৰণে 800 টকা প্লাছ GST হয়, 800 টকা আপোনালোকে দিব লাগিব। ইম্পৰ্টেণ্ট ডেটখিনি মই আকৌ কৈ দিছোঁ। এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব, ডেটটো হৈছে 19 মে'ৰ পৰা, আৰু লাষ্ট ডেট হ'ব 8 জুনৰ পৰা। এই মাহটোৰ ভিতৰতে আপোনালোকে এপ্লাই চিলেকশ্যন প্ৰচেছটো কৰি দিছোঁ বেংক অফ বৰোদাৰ। প্ৰথমতে হ'ব আপোনালোকৰ অনলাইন এক্সাম, লোকেল লেংগুৱেজ টেষ্ট, তাৰপিছত হ'ব
ডকুমেণ্টছ ভেৰিফিকেশ্যন, হয়, ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। অনলাইন এক্সামিনেশ্যন পেটাৰ্ণখিনিও আপোনাক মই কৈ আছোঁ, যাতে আপোনালোকক এক্সাম পঢ়িবলৈ সুবিধা হয়। জেনেৰেল ফাইনেন্স এৱাৰনেছ 25 কুৱেশ্যন থাকিব 25 মাৰ্কৰ। জেনেৰেল ইংলিছ থাকিব 25 মাৰ্কৰ 25 নম্বৰ। কম্পিউটাৰ নলেজ লাগিব 25 মাৰ্কৰ থাকিব 25 কুৱেশ্যন। বাকী টোটেল 100 নম্বৰ হ'ব। ইয়াতে টোটেল সময় দিছে 60 মিনিট। আপোনালোকে ইয়াতে কোনো ধৰণৰ নেগেটিভ মাৰ্ক নাথাকে, সেইটো আপোনাৰ কাৰণে ভাল খবৰ। কোনো ধৰণৰ নেগেটিভ মাৰ্ক ইয়াতে নাই। আৰু 1 ঘণ্টা সময় দিছে 100 নম্বৰৰ কাৰণে। আৰামত আপোনালোকে যদি পঢ়ে ক্লিয়াৰ কৰি দিব। আপোনালোকে এপ্লাই কৰিব কেনে? আপোনালোকে যাব লাগিব ভিজিট দ্য অফিচিয়েল ৱেবছাইট বেংক অফ বৰোদা পৰ্টেল। তাতে গৈ আপোনালোকে এটা ছাইডত থাকিব এপ্লাই বুলি লিংক, তাতে ক্লিক কৰিলে সকলোখিনি আপোনালোকৰ ডাটা এণ্ট্ৰি কৰিবৰ কাৰণে এখন ফৰ্ম আহিব। সেই ফৰ্মত আপোনালোকে এপ্লাই কৰিব লাগিব। যদি ভিডিঅ'টো ভাল লাগিছে বা ইনফৰমেশ্যন হয়, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব আৰু লগতে নিজৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।